হেল্ল' এভৰিৱান, কি খবৰ? আপোনালোক সকলোকে মোৰ আকৌ এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু এয়া জানেনে, আপোনালোক সকলোকে মই প্ৰমিছ কৰিছিলোঁ যে মই ৰেগুলাৰ ভিডিঅ' দিম আপোনালোকলৈ আগবঢ়া মিনি ব্লগ হিচাপে, কিন্তু বহুত ব্যস্ততাৰ মাজত দিব পৰা নাছিলোঁ যোৱাকালি। আৰু আজিও অকণমান আজিও ব্যস্ত আছোঁ, হ'লেও অলপ ভিডিঅ' কৰি ৰাখিলোঁ। আৰু এতিয়া জানেনে 2টা বাজি গ'ল, 3টাই বাজু হৈছে। পূজাক স্কুলৰ পৰা আনি ভাত বনাইছোঁ, আৰু ভাত বনাই এতিয়া খাই মেলি খাই আছোঁ। আৰু পূজাক যিহেতু টিউশ্যনত থ'বৰ কাৰণে পাপাকৰ লগতে পঠিয়াই দিছোঁ, তো মই ভাতকেইটা খাই লওঁ সোনকালে বুলি সেইকাৰণে মোবাইলটো লৈ আপোনালোকৰ লগত কথা পাতি মই বহি ল'লোঁ ভাতৰ বাহিৰত আৰু ভাত খাই আছোঁ। খাই মেলি এতিয়া আকৌ আৰু কাম আছেই নহয়, কাপোৰ সামৰি আবেলিৰ কামখিনি। আমাৰ মহিলা মানুহৰ কামবোৰেই শেষ নহয় জানো, এটাৰ পিছত এটা কাম শেষেই নহয়। আৰু মই এইকেইটা দিন কাম কৰিব পৰা নাছিলোঁ বিশেষ কাৰণত, আৰু সেই কাৰণটো হৈছে এইটো। আৰু মই এয়া নিহাক লৈ আছোঁ, অকণমান আজৰি পাইছোঁ কাৰণে। আৰু মোৰ কামটো হৈছে যে মই কেক ক্লাছ এটা কৰি আছিলোঁ অনলাইন। তো এই দুদিন মোৰ কেক ক্লাছে আছিলে। সিদিনাখন মাৰ ভিডিঅ'টো হয়তো দেখিছে, মাক লৈ অহাৰ পিছত মই আকৌ কেকৰ ক্লাছ আৰম্ভ কৰিছিলোঁ। তো কেক ক্লাছটো সেইদিনাখনৰতো সেইটোৱে আছিলে, আৰু আজি এটা হৈছে, আৰু আজি চকলেট কেকটো। আৰু চকলেট কেকটো মোৰ বৰ বিশেষ ভাল নহ'ল জানেনে। ভাল নহ'ল এটাৰ কাৰণে মোৰ ব্লেণ্ডাৰটো নাই, সেইটো কাৰণে চকলেট কেকটোৰ যিখিনি ক্ৰীম আছে ক্ৰীমখিনি মই ভালকৈ ব্লেণ্ড কৰিব নাপালোঁ। তো সেইটো কাৰণে মেল্ট হৈ গৈছে। আৰু উপায় নাই, এয়া সন্ধিয়া সময়ত 8টামান বজাত ভাতো বহাই দিছোঁ। আৰু ইফালে পূজাক ক'লোঁ যে অকণমান পঢ়, কিন্তু নাই, তাই নপঢ়ে। তাই আৰু নিহায়ে বাপেকৰ লগত সেয়া কথা পাতি আছে, খেলি আছে। ইফালে মালিকৰ ল'ৰাটোও আহিছে। কি হ'ব আৰু, ল'ৰা ছোৱালী যে বাপেক থাকিলে একেবাৰে নপঢ়ে। আৰু বেলেগৰ ঘৰত কেনেকুৱা নাজানো, কিন্তু আমাৰ পূজাই যে পঢ়িবই নিবিচাৰে। আৰু এয়া ৰাতিৰ সময়ত চাওকচোন, আমি ভাত পানী খাই বিচনালৈ আহিছোঁ, তাই বাপেকক কৈ আছে, বাপেক কাইলৈ ৰাতিপুৱাই যাব যে সেইকাৰণে বাপেকক কিবা কিবি কৈ আছে। আৰু আজিৰ মিনি ব্লগটো ইমানতে সামৰিছোঁ। আজিলৈ আহিছোঁ তেন্তে বাই। আমি গোটেইকেইটা শুই যাওঁ আৰু আপোনালোকেও শুই যাওক। আজিলৈ বাই বাই।